নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই বৰ্তমান ভালে আছোঁ। আপোনালোকৰ যে ভালে থাকক সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যি কি নহওক, আজি বাগানৰ মাজৰ পৰা আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো। তেনেহ'লে আপোনালোকে পাছলৈ ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা পায় প্লিজ কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, বাৰিষা বুলি ক'লে সকলোৱে গম পায়, সকলো নদ নদী পুখুৰী চুখুৰী চবতে পানী ভৰ্তি হৈ যায়। এতিয়া যাবলৈ বুলি লৈছোঁ কাম কৰা জেগালৈ। এয়া ধুনীয়াকৈ জেওৰা খুঁটিকেইটা জোঙালি আছোঁ। জোঙালি শেষ কৰাৰ পাছত এতিয়া আমাৰ ককা আৰু মই ধুনীয়াকৈ এখন জেওৰা বনাব লাগে। সেয়ে কামত লাগোঁগৈ বুলি ভাবিছোঁ। এয়া কি সুন্দৰকৈ চাওক, এইটো বয়সলৈকে আমাৰ ককাই ইমান সুন্দৰকৈ কাম কাজখিনি কৰি থাকিব পাৰে। এয়া চাওক, সেইবাবে বয়সস্থ মানুহৰ পৰা কিছুমান কাম শিকি থোৱাটো বহুত প্ৰয়োজন বুলি ভাবোঁ। যি কি নহওক, এইখিনি কাম সাধাৰণ, তথাপিও কিছুমান মানুহে হয়তো ইমানখিনি কাম নাজানে। আৰু এতিয়া সেই ভাগিনজনীয়ে ধুনীয়াকৈ মোক চাহ অকণমান আনি দিছে আৰু কামৰ মাজত যদি লাল চাহ অকণমান কাটা বিস্কুটৰ লগত যদি খাই দিব পাৰোঁ নহয়, কি মজা লাগে বাৰু কওক। আৰু লগতেতো তামোল এখনটো থাকিবই, নহয় জানো? তাইক কৈছোঁ, যা তামোল এখন লৈ আহি বোলো। তাই কৈছে, মই তামোল চামোল আনিব নোৱাৰোঁ দেই। মই বোলো নাই লৈ আহিবি এখন, নহ'লে কেনেকৈ হ'ব। তাইক কৈছোঁ আৰু ধুনীয়াকৈ বতাহটো হাতে ধৰিব নালাগে, এনেকৈ মাৰিডাল লৈ ধুনীয়াকৈ এনেকৈ ধৰিবি আৰু লৈ আহিবি মোৰ ওচৰলৈ। মই নিজে একদম কাটা মেলা কৰি ধুনীয়াকৈ খাই ল'ম আৰু নে কি কয় বন্ধুসকল। যিহেতু জেওৰা খুচিখিনি ধুনীয়াকৈ জোঙলা হৈ গ'ল আৰু এইফালে কামিৰ প্ৰয়োজন হ'ব, কামিখিনি ধুনীয়াকৈ ঠিক কৰি লওঁ। এতিয়া বৰ্তমান হৈ গ'ল কামি কেইডালমান চাচি মেলি আজৰি কৰি ল'লোঁ। আৰু এতিয়া এইফালে মই পাৰ কৰি দিব লৈছোঁ ককাক। যি কি নহওক, এইফালে জেওৰাখন আমি কাম লাগি থাকিব লাগিব, এইফালে চাফ চিকুণ কৰি মেলি ধুনীয়াকৈ এতিয়া লৈ লওঁ। আৰু এতিয়া কুচিখিনিও মই নিজে লৈ লওঁ, ইমানকৈ যিহেতু ককাক ভাৰ বকিব দিয়াটো বেয়া কথা, নহয় জানো? মই থাকোঁতে ককাকনো ইমান কেলৈ কাম কৰিব দিম? সেইকাৰণে মোক দেখাই দিব, পৰামৰ্শ দি দিব, মই ধুনীয়াকৈ কামখিনি কৰিবলৈ আগবাঢ়ি যাম। আৰু এনেকৈ কাম কৰি বহুত কিন্তু ভাল লাগে। কাম কৰি থকা এটা মজাই বেলেগ কিন্তু। আৰু এয়া জেগাডোখৰ চাওক, যোনডোখৰ জেগাত গৰুৱে ঘাঁহ বিচাৰি আহি জেওৰাখনে ভাঙি পেলালে আৰু ধুনীয়াকৈ এইফালে থৈ দিছোঁ। আৰু এনেকুৱা গৰম দিছে নহয়, ৰ'দ বৰষুণ বতৰ, ৰ'দ দিলে একদম তামাম গৰম উঠে, একদম নক'ব আৰু। অলৰেডি আমাৰ এই জেওৰা মৰা হৈ গৈছে। আৰু কেনেকুৱা হৈছে বাৰু জনাব খালি দেই। হয়তো ইমান পাৰফেক্টটো হোৱা নাই, তথাপিও চেষ্টা কৰি আছোঁ কাম কৰিবৰ কাৰণে। আৰু এতিয়া ইমান সুন্দৰ লাগিছে পৰিৱেশটো চাওক, বাগানৰ সেউজীয়া কিমান সুন্দৰ লাগিছে বাৰু চাওক, বহুত ভাল লাগে, নহয় জানো? এটা গাঁৱলীয়া পৰিৱেশত থকা মজাই বেলেগ আছে। হয়তো যোনসকল আছে তেওঁলোকে উপলব্ধি নিশ্চয় কৰিব পাৰিব। আৰু তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। তেনেহ'লে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাই থাকিম। এতিয়া তেনেহ'লে বাই বাই।